It is now my honor to invite our chief guest, Sri Wilson Hasga, to share his insight and words of encouragement with his vast experience and deep understanding of skill development. I'm sure his words will leave us inspired. Please join me in welcoming him with a big round of applause. সকলোকে খুলুমবাই নমস্কাৰ আসসালামু আলাইকুম জোহার সবাই ভালে আছে ঠিক আছে আজিৰ যি ইয়াত টুলকিট ডিস্ট্রিবিউশন সেরেমনি অফ সেলফ এমপ্লয়মেন্ট লিঙ্কড শর্ট টার্ম ট্রেনিং প্রোগ্রাম এইখন প্রোগ্রামত উপস্থিত হোৱা মোৰ দাদা স্বৰূপ তথা আমাৰ গোসাইগাঁও মিউনিচিপাল বোর্ডৰ চেয়ারপারসন তথা আমার গোসাইগাঁও জিলা সমিতি UPPL দলৰ সভাপতি অনিন্দ বসুমতাৰী ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ NRDSৰ ডিৰেক্টৰ সুবীৰ সৰকাৰ মহোদয় ইয়াত উপস্থিত আমাৰ UPPL দলৰ জিলা সমিতি গোসাইগাঁও আমাৰ সন্মানীয় উপসভাপতি আইনাল হক মহাশয় ইয়াত উপস্থিত আমাৰ এইখন ITI বল্লমগুৰি ITIৰ সুপাৰিনটেণ্ডেণ্ট মহোদয় আমাৰ সকলো ইয়াত উপস্থিত ইনষ্ট্ৰাক্টৰসকল ফেকাল্টিসকল আৰু আমাৰ নন টিচিং ষ্টাফসকল ইয়াত উপস্থিত মোৰ লগত অহা ইয়াত দলৰে আমাৰ UPPL দল ব্লক কমিটিৰ আমাৰ যুৱ শাখাৰ নেতৃবৰ্গসকল প্ৰাইমাৰী কমিটিৰ আমাৰ সভাপতি মহাশয় এইখন অঞ্চলৰ গাঁওবুঢ়া মহোদয় তথা ভাইচ চেয়াৰমেন মহোদয় VCDCৰ আৰু লগতে ইয়াত উপস্থিত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মিডিয়া বন্ধুসকল মই নথৌ গৌৰৱ অনুভৱ কৰিছোঁ আৰু ভাল লাগিছে যে অকণমান পলম হ'লেও আজি টুলকিট ডিস্ট্রিবিউশন সেরেমনিটো আজি হৈ গ'ল বহুত দিনৰ পৰা ডেট লৈ আছিল আৰু বহুত দিনৰ পৰা চেষ্টা কৰি আছিল আমাৰ ITI কৃতপক্ষ আৰু লগতে NRDSৰ সকলো কৃতপক্ষসকল যে আমি সোনকালে পলম হ'লেও মানে ঠিকেই আছে কিন্তু হ'ব লাগে তো আজি কামটো হৈ গ'ল যে আপোনালোকে যিখিনি চাৰ্টিফিকেট যিসকলে কমপ্লিট কৰিছে কোৰ্চ আপোনালোকে চাৰ্টিফিকেট পাই গ'ল আৰু লগতে টুল কিটো পাই গ'ল বা চেভিং মেচিন হওক আমাৰ প্লাম্বাৰৰ কাৰণে যিখিনি হেণ্ড টুলেই হওক হেণ্ড টুলছেই হওক বা আমাৰ টুল কিটেই হওক আমাৰ এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানৰ কাৰণে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কংগ্ৰেচুলেশ্যনছ দিব খুজিছোঁ যে আপোনালোকে সঁচাকৈ এতিয়া ক'ব লাগিব ইউ আৰ এ স্কিল্ড পাৰ্চন নাও আপোনালোকে স্কিল্ড মানুহ হৈ গ'ল আমাৰ ক'ব লাগিব বিভিন্ন ধৰণৰ মানুহ থাকে এটা হৈছে স্কিল্ড মানুহ এটা হৈছে ছেমি স্কিল্ড এটা হৈছে আনস্কিল্ড ন আনস্কিল্ডসকলৰ ভৱিষ্যতটো অকণমান থৰক বৰক হৈ থাকে যে মোৰ কি হ'ব কি নহ'ব তেনেকুৱা তেখেতসকলে চিন্তাত থাকে কাৰণ তেখেতসকলৰ স্কিলটো নাই তো সেইকাৰণে তেখেতসকলৰ অপশ্যনবিলাকো বহুত সীমিত আৰু সেইকাৰণে তেখেতসকলে জীৱিকাৰ কাৰণে উপাৰ্জনৰ কাৰণে বহুত হাবাথৰি খাব লগা হৈ যায় কেইজন হৈছে ছেমি স্কিল্ড মানে অকণমান জানে আৰু তেখেতসকলৰ কাৰণে অকণমান ৰাস্তাটো খোল খাই যায় কিন্তু যিসকল স্কিল্ড আপোনালোকে অলৰেডি ক'ব লাগিব প্ৰফেচনেল হৈ গ'ল সেইখন লাইনত য'ত আপুনি স্কিল ট্ৰেইনিংটো লৈছে তাতে আপুনি এক্সপাৰ্ট হৈ গ'ল এক্সপাৰ্ট নহ'লেও আপুনি মানে সেই লেভেলত গৈছে য'ৰ পৰা আপুনি ধুনীয়া এটা ইনকাম বা উপাৰ্জনৰ ৰাস্তা আপোনালোকে উলিয়াব পাৰে তো আপোনালোকে এতিয়া স্কিল পাৰ্চন হয় মই ভাবোঁ যে স্কিল পাৰ্চনে এতিয়া কাৰো ওপৰত বোজ হৈ নাথাকে স্কিল পাৰ্চন যদি হৈছা এতিয়া কাৰো ওপৰত তুমি নিৰ্ভৰশীল হৈ থাকিব নালাগে তোমাৰ ইনকামৰ কাৰণে পকেট মানিৰ পৰা আৰম্ভ কৰি তোমাৰ পৰিয়ালৰ যা যাৱতীয় দৰকাৰ আছে এজ এ স্কিল পাৰ্চন তুমি এতিয়া ৰেছপনচিবল যে নিজৰ পকেট ইনকামৰ পৰা আৰম্ভ কৰি নিজৰ খৰচা পাতি আৰম্ভ কৰি নিজৰ পৰিয়ালক সহায় কৰিব লাগে আৰু সমাজৰ কাৰণেও কিবা এটা কৰিব লাগে ন তো তেনেকুৱা এটা দক্ষতা থকা এজন মানুহ বা এজন ব্যক্তি আপোনালোকে প্ৰত্যেকজন হ'ব লাগিব আৰু সেইটো যিসকলে মানে কৰ্মমুখী বা যিসকলে সঁচাকৈ হাৰ্ডৱৰ্ক কৰে যিসকলে ফ'কাছড হয় নিজৰ জীৱনত তেখেতসকলৰ কাৰণে কিন্তু আজিৰ পৰা আপোনালোকৰ ৰাস্তা খোল খাই গ'ল আৰু সেইকাৰণে আমাৰ সুবীৰ সৰকাৰ ডাঙৰীয়াই ক'লে NRDSৰ ডিৰেক্টৰ যে এইখন সামগ্ৰী পোৱাৰ পিছত যিসকলে আপোনালোকে ইনকাম কৰিব মিনিমাম 5,000 প্ৰথম মাহত নিশ্চয় আপোনালোকে অলপ
নিজকে আমাক পঠাই দিব যে মই ছাৰ বা মই এইখিনি ইনকাম কৰিব পাৰিছোঁ, আমাক বহুত ভাল লাগিব। কাৰণ যি উদ্দেশ্য যি লক্ষ্যৰে এইখন সেল্ফ এমপ্লয়েড যিটো ট্ৰেইনিং সেইবিলাক আৰম্ভ কৰা হৈছিল, তো সেইবিলাক লক্ষ্য আৰু উদ্দেশ্য তেতিয়াহে সম্পূৰ্ণ হ'ব যেতিয়া আমি ফিডবেকখিনি পাম যে সঁচাকৈ যি ল'ৰা বা ছোৱালী বা যিসকল কেণ্ডিডেট যিসকল প্ৰাৰ্থী আজি ইয়াত ট্ৰেইনিং লৈ গ'ল বা ট্ৰেইনিং হ'ল, তেখেতসকলে এতিয়া উপাৰ্জনৰ ৰাস্তা ওলাই গৈছে, তেখেতসকল ইনকাম কৰিব পাৰিছে, উপাৰ্জন কৰিব পাৰিছে, তেতিয়াহে আমি আমাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য সম্পূৰ্ণ হ'ল বুলি আমি ক'ব পাৰিম। তো সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ যে এইখিনি সামগ্ৰী লৈ যোৱাৰ পিছত যাতে আপোনালোকে একদম যাতে দেহেকেহে লাগি যায় উপাৰ্জনৰ ৰাস্তা। কাৰণ যিসকল আপোনালোকে চেভিং বা টেইলৰিং আপোনালোকে যিসকলে শিকিছে, নিশ্চিতভাৱে ঘৰৰ পৰাই আপুনি আৰম্ভ কৰিব পাৰে বা ওচৰত যদি ক'ৰবাত বজাৰ আছে নিশ্চয় আৰম্ভ কৰিব পাৰে। ট্ৰেইনিঙৰ পিছত আপোনালোকে যাতে হাবাথুৰি খাব লগা নহয় যে মই কিহেৰে মই চেভিং মেচিন কিনিম, টেইলৰিংটো শিকিলোঁ কিন্তু ক'ত পাম মই মেচিনখিনি, কোনে দিব, পইচাখিনি ক'ত পাম, সেইটো যাতে চিন্তা কৰিব লগা নহয় আপোনালোকক। সেইকাৰণে লগে লগে মানে আমাৰ ফালৰ পৰা চৰকাৰৰ হৈ আমি মানে কি বুলি কয় চিলাই মেচিন আপোনালোকক দিয়া হ'ল যাতে ইমিডিয়েটলি আপোনালোকে ইনকামটো আৰম্ভ কৰিব পাৰে। ঠিক তেনেকুৱা ধৰণৰ যিবিলাক প্লাম্বাৰ আপোনালোকে এতিয়া আজি কিটখিনি পাই গ'ল, আপোনালোকে নিজকে অলপ প্ৰমোট কৰিব লাগিব সকলোৱে। আমাৰ যিবিলাক টেইলৰিং শিকিছে, যিবিলাক প্লাম্বাৰ কমপ্লিট কৰিছে, যিবিলাক এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান কমপ্লিট কৰিছে, আপোনালোকে যদি নিজকে এডভাৰটাইজ নকৰে তেনেহ'লে মানুহ কেনেকুৱা গম পাব যে আপুনি সেইখিনিত আপোনালোকৰ মানে এটা অলৰেডি ট্ৰেইনিং লোৱা আছে বুলি, বা আপুনি এজন স্কিল্ড এজন মানুহ হয় বুলি বেলেগে কেনেকুৱা গম পাব। তো সেইকাৰণে আপুনি নিজকে অকণমান প্ৰমোটো কৰিব লাগে। সেইকাৰণে একদম ছ'চিয়েল মিডিয়াত আপোনালোকৰ সকলোৰে ফেচবুকটো আছে না? সকলোৰে আছে, কাৰোবাৰ নাই নেকি? কাৰ নাই হাত উঠাওকচোন চাওঁ। এই ভাইটি এজনৰ নাই, দুজনৰ ন? তো ফেচবুক একাউণ্টৰ জৰিয়তে মেক্সিমামৰ আছে, এক দুইজন বাদ দি। তো আপোনালোকে কমচে কম আজি চাৰ্টিফিকেট লৈ ইয়াত একদম চবেই প্ৰগ্ৰামৰ পিছত ইয়াত একদম ফটো চটো লৈ উঠি একদম পূৰা ছ'চিয়েল মিডিয়াত আপোনালোকে ফেচবুকত লগাই দিব লাগে যে মোৰ ট্ৰেইনিং কমপ্লিট হ'ল, এতিয়া মই মানে টেইলৰিং মানে ট্ৰেইনিংটো স্কিল ট্ৰেইনিংটো কমপ্লিট কৰিছোঁ, এতিয়া মোক ওচৰত আপোনালোকে আহিব পাৰে চিলাই কৰি দিব পাৰিম বুলি। কোনোবা যদি প্লাম্বাৰ হয় এতিয়াৰ পৰা ক'ত বা যদি তেনেকুৱা ধৰণৰ মানে খোৱা পানীৰ ড্ৰিংকিং ৱাটাৰ ৰিলেটেড মানে টেপ হওক, যিকোনো তেনেকুৱা ধৰণৰ কানেকশ্যন হওক, সেইখিনি যদি বেয়া হৈছে মই ট্ৰেইনিং লোৱা আছে, আপোনালোকে মোক যোগাযোগ কৰিব পাৰে বুলি পূৰা ফোন নম্বৰ দি দিয়ক তলত দৰকাৰ পৰিলে ন। আমাৰ এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানবিলাকো তেনেকুৱা ফটো উঠাওক, চাৰ্টিফিকেট লৈ একদম দি দিয়ক যে মোৰ আজিৰ পৰা এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান ট্ৰেইনিং কমপ্লিট কৰিলোঁ, চাৰ্টিফিকেট পালোঁ, তো এতিয়া মই সেইখিনি কাম নতুন ঘৰত যদি ৱায়াৰিং কৰিব লাগে, পুৰণা ঘৰত যদি ৱায়াৰিং বেয়া হৈছে, ছুইচ বেয়া হৈছে, মই গোটেইখিনি ঠিক কৰিব পাৰোঁ, তো মোৰ লগত যোগাযোগ কৰিব পাৰে বুলি। তো অলপ প্ৰমোট কৰক নিজকে প্ৰমোট নকৰিলে তেতিয়া মানুহবিলাক যেতিয়া নাজানিব আপোনাৰ ইনকামৰ ৰাস্তাটো তেতিয়া সীমিত হৈ থাকিব না। কাৰণ মানুহ যদি গম নাপায় আপোনাক কেনেকুৱা মাতিব, মানুহবিলাকতো গম পাব লাগিব যে আপুনি এইখন ট্ৰেইনিং কমপ্লিট কৰিছে, আপুনি কাপোৰ চিলাবলৈ জানে, কাপোৰ চিলাব পাৰে, আপুনি মানে ৱায়াৰিং ঠিক কৰিব পাৰে, টেপ ৱাটাৰ কানেকশ্যন ঠিক কৰিব পাৰে, মানুহে কেনেকৈ গম পাব আপুনি যেতিয়ালৈকে নকয়। তো সেইকাৰণে আপুনি নিজে ক'ব লাগিব, সেইখিনি মাৰ্কেটিংটো নিজে কৰিব লাগিব। আৰু মাৰ্কেটিংটো বহুত ইম্পৰ্টেণ্ট। মাৰ্কেটিংটো এইকাৰণে ইম্পৰ্টেণ্ট কাৰণ ৰাইজে জানিব লাগে যে আপুনি কি বিষয়ত আপোনাৰ স্কিল আছে, কি কৰিব পাৰে, ৰাইজে সেইটো জানিব লাগিব। ৰাইজে যদি গম নাপায় আপোনাৰ ইনকামৰ ৰাস্তাটো সীমিত হৈ থাকিব। আৰু সেইকাৰণে ডাঙৰ ডাঙৰ কোম্পানীবিলাকক চাওক, আপোনালোকে যিমানেই টিভি দেখক এডভাৰটাইজমেণ্ট থাকে, আজিকালি ইউটিউব চাই মাজত এডভাৰটাইজমেণ্ট আহে না, চবতে এডভাৰটাইজমেণ্ট। কিয় এডভাৰটাইজমেণ্ট হয়? নিজকে প্ৰমোট কৰাৰ কাৰণে। আৰু সেই এডভাৰটাইজমেণ্টত মানুহে লক্ষ লক্ষ টকা, কোটি কোটি টকা খৰচা কৰে। কিয় খৰচা কৰে জানে? কাৰণ ৰাইজৰ তাত যাব লাগে, নিজৰ বিষয়ে প্ৰমোট কৰিব লাগে। তো সেইকাৰণে নিজকে আপুনি প্ৰমোট কৰিব লাগিব, নিজকে এডভাৰটাইজ কৰিব লাগিব, নহ'লে ৰাইজে গম নাপাব। যিমান আপুনি এডভাৰটাইজ কৰিব, যিমান প্ৰমোট কৰিব, কোম্পানীবিলাকে যিমান এডভাৰটাইজ কৰে, যিমান প্ৰমোট কৰে, ইমানেই ইহঁতৰ ডিমাণ্ডবিলাক বাঢ়ি থাকে, ইনকামটো আহি থাকে।
বুজিছেনে? যিবিলাকে নিজকে এডভাৰটাইজ নকৰে, প্ৰমোট নকৰে, ইহঁতৰ কোম্পানীটো ফ্লপ খাই যায়, এদিন বন্ধ হৈ যায়। লকডাউন যিটো হৈ গৈছিল ন, তেনেকুৱা লকডাউন হৈ যাব ইহঁতৰ কোম্পানীটো। তো ঠিক তেনেকুৱা ধৰণে আমালোকৰ জীৱনতো যদি আমি নিজকে প্ৰমোট কৰিব খোজোঁ, চাইলেণ্ট থাকিলে নহ'ব, বহি থাকিলে নহ'ব, নিজকে হাইলাইট কৰিব লাগিব, নিজকে প্ৰমোট কৰিব লাগিব, নিজকে মাৰ্কেট কৰিব লাগিব, নিজকে মানে এডভাৰটাইজ কৰিব লাগিব যে মোৰ তাত এইখিনি জ্ঞান বা এইখিনি নলেজ আছে বা এইখিনি মই কৰিব পাৰোঁ, দক্ষতা আছে। নহ'লে আপোনালোকৰ ৰাস্তাটো খোল নাখায়, বন্ধ হৈ যাব কিন্তু লাহে লাহেকৈ। কিন্তু আপুনি নিজকে যিমান প্ৰমোট কৰিব, ইমানেই মানুহবিলাক আপোনালোকৰ লগত যোগাযোগ কৰিব। তো সেইখিনি আপোনালোকক কৈ দিছোঁ যে আজি চাৰ্টিফিকেট পালোঁ, মানে মই সামগ্ৰী পালোঁ বুলি চুপচাপ বহি থাকিম, নহ'ব। আপুনি নিজকে প্ৰমোট কৰিব লাগিব। তো সেইকাৰণে এইখিনিত আপোনালোকে লাগি যাওক। তাতে যদি কিবা গাইডেন্স লাগে, আমাৰ নিশ্চয় ITIৰ আমাৰ চুপাৰিনটেণ্ডেণ্ট মহোদয় আছে, ইনষ্ট্ৰাক্টৰসকল আছে, তেখেতসকলে গাইড কৰিব, NRDS সকল আছে, তেখেতসকলে গাইড কৰিব। তেখেতসকলক এনি টাইম আপোনালোকে এপ্ৰ'চ কৰিব পাৰে। কাৰণ আমাৰ PTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ বহুত মহৎ চিন্তা, বিশেষকৈ তেখেতৰ বহুত চিন্তা আমাৰ BTC বাকী যিমান ৰাইজ আছে সকলো শ্ৰেণীৰ মানুহক আৰু যুৱ প্ৰজন্মক লৈ তেখেতৰ বিশেষ চিন্তা। আৰু সেইকাৰণে যিসকলে পঢ়া শুনা কৰি আছে, কণ্টিনিউ কৰি আছে, বহুতখিনি ফেচিলিটি কৰি দিছে। তেখেতসকলৰ ভৱিষ্যতটো যাতে সুনিশ্চিত হওক, বহুতখিনি কৰি দিছে। এতিয়া যিবিলাক ড্ৰপ আউট, যিবিলাক পঢ়া শুনা বাদ দিছে, তেখেতসকলৰ কাৰণেও কথা চিন্তা কৰিছে। আৰু সেইকাৰণে আজি ইয়াত আমি সমাবেত হৈছোঁ যে কোনেও বেকাৰ বহি থাকিব নালাগে। আৰু ক'ত কোনোবা বাহিৰত গৈ বহুত প্ৰব্লেমত পৰি যায়, কোনোবা বেংগলোৰ, কেৰেলা, মানে মহাৰাষ্ট্ৰ, UP তেনেকুৱা জেগাত গৈ, দিল্লী, বহুত জেগাত বেচাৰা ফচি যায় আমাৰ ইউথসকল, ল'ৰা হওক ছোৱালী হওক। আৰু ফচি যোৱাৰ কাৰণে তেখেতসকলৰ লগত কেতিয়াবা ঘৰৰ লগত মানে সম্পৰ্কও বিচ্ছেদ হৈ যায়, কেতিয়াবা তেখেতসকলে হেৰায়ে যায়, কেতিয়াবা যিবিলাক বেতন পাব লাগে সেই বেতনখিনি বা চেলাৰীখিনিও তেখেতসকলক দিয়া নহয়। কাম ঠিকছে খটুৱাই কিন্তু তেখেতসকলক ভালকৈ বেতনো নিদিয়ে। কোনটো একদম মানে তেখেতসকলক মানে মাৰধৰ কৰে, বহুত ৰাফ বিহেভ কৰে। তো আমি বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে ইয়াতেই যদি এমপ্লয়ড হৈ থাকিব পাৰে, তেনেহ'লে সেই কষ্টৰ পৰা তেখেতসকলে তেখেতসকলে সেই কষ্টটো চাব নালাগিব, নিজৰ ঘৰত থাকি যাতে ইনকাম কৰিব পাৰে। তো সেইখিনি ইমান ধুনীয়া চিন্তা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যিহেতু কৰিছে, তো সেইখন চিন্তাটো আপোনালোকে বাস্তৱ ৰূপ দিব লাগিব। আৰু সেইকাৰণে আমি প্ৰয়াস চলাইছোঁ যে অকল ট্ৰেইনিং নহয়, ট্ৰেইনিঙৰ লগত আমি সামগ্ৰীও দিম যাতে কোনেও বেকাৰ বহি নাথাকে। আৰু আপোনালোকেই হ'ব আমাৰ কাৰণে এটা উদাহৰণ, ৰোল মডেল। আপোনালোকক চাই তেতিয়া বেলেগে যাতে তেখেতসকলে যাতে উৎসাহ পায়, তেখেতসকলে যাতে অকণমান যাতে তেখেতসকলে মটিভেশ্যন পায়। আৰু সেইকাৰণে আপোনালোকে এটা উদাহৰণ হ'ব লাগিব। আপোনালোকৰ ষ্টৰিক লৈ আমি অলপ তেনেকুৱা ধৰণৰ কেইটামান লিখিত আকাৰে কেইটামান কেছ ষ্টৰি বনাম আমি, যে অমুকে এইটো ট্ৰেইনিং কৰিছিল, আজি এই লেভেলত গৈ পাইছে, আজি ইনকাম কৰিব পাৰিছে ন, আজি মানে সংসাৰত ফেমিলিক সহায় কৰিব পাৰিছে। তো এইখিনি যাতে আমি উদাহৰণস্বৰূপে এটা বুকলেট, এটা কিতাপে যাতে আপোনালোকৰ ওপৰত যাতে বনাব পাৰোঁ, ছাকচেছ ষ্টৰিজ যাক কয়। তো সেইখিনি যাতে আমি কৰিব পাৰোঁ, সেইখিনি আপোনালোকে নিশ্চয় সহায় কৰিলেহে বহুত এতিয়াও আনএমপ্লয়ড যুৱক যুৱতীসকল আছে, তেখেতসকলৰ কাৰণে পথ প্ৰদৰ্শক হ'ব আপোনালোকে। এটা ডিৰেকশ্যন দিয়াত আপোনালোকে সহায় কৰিব পাৰিব। কাৰণ আপোনালোকে যদি ভাল ফলাফল দিয়ে, আপোনালোকে যদি এইবিলাক সামগ্ৰী ব্যৱহাৰ কৰি যদি ইনকামৰ ৰাস্তাটো ওলাই দিব পাৰে, তেনেহ'লে আপোনালোকক দেখুৱাই বহুতখিনি আমি আনএমপ্লয়ড যুৱক যুৱতীসকলক আকৌ মটিভেট কৰিব পাৰিম যে আপোনালোকেও আহক, এখেতসকলে উন্নতি কৰিছে, ভাল হৈছে তেখেতসকলৰ ন। তো তেখেতসকলৰ ভৱিষ্যতৰ কথাও যাতে চিন্তা কৰোঁ। কাৰণ আপোনালোকে ভাগ্যৱান ক'ব লাগিব, এতিয়াও বহুত যুৱক যুৱতী বাকী আছে যিবিলাক এই ট্ৰেইনিং পোৱা নাই, এতিয়াও মানে তেখেতসকলে হাবাথুৰি খাই আছে যে মই কি কৰিম জীৱনত। আৰু আপোনালোকৰ কাৰণে ভাল ৰাস্তা এতিয়া খোল খাই গ'ল, যি চাৰ্টিফিকেট দিয়া হৈ আছে NSDC পৰাও মানে অকল মানে আমাৰ চৰকাৰ বা আমাৰ ক'ব লাগিব NRDSৰ নহয়, তাতে NSDCৰ তাতে অলৰেডি চিম্বলখিনি আছে, মানে NSDCৰ পৰা চাৰ্টিফাইড চাৰ্টিফিকেট আপোনালোকে পাই আছে, যিটো নেকি গোটেই ভাৰতত এটা ডিমাণ্ড আছে, গোটেই ভাৰতত এটা একচেপ্টেঞ্চ আছে। আৰু সেইটোৰ ওপৰত বেছ কৰি চাকৰিও ফিউচাৰত যদি আপুনি লোকেলত লেভেলত কৰে, ট্ৰেইনিং কৰি থাকে নিজৰ চেল্ফ এমপ্লয়ড হিচাপে, ফিউচাৰত কিন্তু সেইটোৰ জৰিয়তে বিভিন্ন তেনেকুৱা কোম্পানীবিলাকত যদি তেনেকুৱা ৰিকুৱাৰমেণ্ট হয়,
আপোনালোকে সেইটোৰ ওপৰত বেছ কৰিও চাকৰিও পাব পাৰে যদি ইনকেছ যাব বিচাৰে ইফালে আপোনালোকৰ কাৰণে লোনৰ কাৰণে ৰাস্তা খোল খাই গ'ল আৰু ইমান ধুনীয়া NRDS-এ কৰি থৈছে ইউকো বেংকৰ লগত তেখেতসকলৰ এগ্ৰিমেণ্ট আছে অলৰেডি যে NRDS-ৰ থ্ৰু দি NSDC চাৰ্টিফিকেট যাৰ আছে তেখেতসকলৰ মানে লোন প্ৰদান কৰা হ'ব বুলি তো এইখিনিৰ এডভান্টেজটো আপোনালোকে ল'ব লাগিব তো ইমান ধুনীয়া এটা সুন্দৰ সব মানে এৰেঞ্জমেণ্ট কৰা হৈছে আপোনালোকৰ কাৰণে খালি কথাটো হ'ল নিজৰ সেলফ ইন্টাৰেষ্টটো কিমান আপোনাৰ যদি ইন্টাৰেষ্ট আছে এইটোৰ পৰাই আপুনি ধনী হ'ব পাৰিব এইটোৰ পৰাই আপুনি ফিউচাৰটো আপোনাৰ ভাল হ'ব পাৰিব কিন্তু আপোনালোকৰ যদি ইন্টাৰেষ্ট নাই আমি যিমানেই কওঁ আৰু ট্ৰেইনিং লোৱাৰ পিছতো সামগ্ৰী দিয়াৰ পিছতো আপোনাৰ জীৱনটো সলনি নহয় দুখী লাভ নাই আমিতো এটা প্লেটফৰ্ম প্ৰভাইড কৰিছোঁ যিমান সহায় দিব পৰা আমি সহায় কৰিছোঁ আপোনালোকক এটা প্লেটফৰ্ম দিছোঁ কিন্তু কথাটো হ'ল সেইটো আপুনি এতিয়া আগুৱাই লৈ যাব লাগিব আপুনি নিজে একশ্যনত নামিব লাগিব তো সেইখিনি কথাই মই ক'ব খুজিছোঁ মই ভাবোঁ যে বেছি দীঘলীয়া নকওঁ নিশ্চয় আপোনালোকে যি লক্ষ্য আৰু উদ্দেশ্য সেইটো আপোনালোকে বুজি পাইছে মই ভাবোঁ যে আমাৰ সুবীৰ চৰকাৰ ডাঙৰীয়া NRDS-ৰ ডিৰেক্টৰ মহোদয়ে যি ধৰণে ক'লে যে গোটেই অসম চাগে ভাৰতত ক'তো তেনেকুৱা ধৰণৰ প্ৰগ্ৰাম লোৱা হোৱা নাই স্কিল ট্ৰেইনিং দিছে হয়তো লোনৰ কাৰণে ব্যৱস্থা কৰি দিছে কিন্তু সামগ্ৰীটো তেনেকুৱা দিয়া হোৱা নাই এইটো চিফ ছাৰৰ মানে মহানতা বা তেখেতৰ যিটো চিন্তাধাৰা তেখেতৰ যিটো প্ৰেম আমাৰ সকলো বিটিআৰ বাকী ৰাইজৰ কাৰণে আৰু বিটিআৰ বাকী আমাৰ যুৱক যুৱতী বিশেষকৈ আনএমপ্লয়েড সকলৰ কাৰণে সেইটোৰ কাৰণে তেখেতে এইটো আমাৰ কাৰণে কৰি দিছে তো আমি সকলোৱে প্ৰমোদ বড়ো ছাৰৰ কাৰণে ডাঙৰকৈ হাত চাপৰি মাৰিম ন তেখেতক ধন্যবাদ জ্ঞাপন কৰিম এইখন মঞ্চৰ পৰা যে ইমান ধুনীয়া আমালোকৰ কাৰণে চিন্তা কৰিছে আৰু এই সুযোগ সুবিধাটো বেলেগ ষ্টেটৰ বেলেগ জেগাত যুৱক যুৱতীসকলে পোৱা নাই এইটো আমি পাবলৈ যে সক্ষম হৈছোঁ আমাৰ কাৰণে গৌৰৱৰ কথা সৰু এটা কাউন্সিল হৈও যে ইমানখিনি কাম কৰিছে এইটো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু সেইকাৰণে সকলোৱে যাতে আপোনালোকৰ কৃতজ্ঞতা সদায় প্ৰমোদ বড়ো ছাৰৰ লগত যাতে থাকে এইখিনি মোৰ অনুৰোধ থাকিল আপোনালোকৰ ভাল চিন্তা যাতে আমাৰ ছাৰক আমি অহা দিনত আকৌ আমাৰ বিটিআৰৰ চিফ হিচাপত যাতে সদায় চাব পাৰোঁ কাৰণ তেখেতে সঁচাকেই সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বীৰ মানুহৰ কথা সকলো শ্ৰেণীৰ কথা বুঢ়া বুঢ়ীৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক ষ্টুডেণ্টছৰ পৰা আৰম্ভ কৰি সৰু কেঁচুৱালৈকে বা যিবিলাক ফিজিকেলি চেলেঞ্জ তেখেতসকললৈকে তেখেতে বিভিন্ন আঁচনি লৈছে প্ৰগ্ৰাম লৈছে আৰু তেখেতে সেইটো কাম কৰি আছে তেখেতৰ হাত যদি আৰু মজবুত কৰোঁ নিশ্চয় সঁচাকেই আমাৰ এইখন অঞ্চলৰ যি এটা প্ৰতিচ্ছবি সেইটো সলনি হৈ যাব সকলোৰে ভৱিষ্যতটো আমি সুনিশ্চিত কৰিব পাৰিম তো আপোনালোকৰ সহায় সহযোগিতা সদায় যাতে আমাৰ প্ৰমোদ বড়ো ছাৰৰ লগত থাকে সেইখিনি অনুৰোধ থাকিল আৰু চৰকাৰৰ লগত সদায় যাতে আপোনালোকে কোঅপাৰেট কৰি যাতে আমি বেলেগ ইউথছবিলাককো বেলেগ যুৱক যুৱতীসকলকো যাতে এনেকুৱা ৰাস্তা দেখুৱাই দিব পাৰোঁ সেইখিনিত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৰে মংগল কামনা কৰিছোঁ আৰু সকলোৰে ভৱিষ্যত যাতে সুনিশ্চিত হওক এইখিনি আশা ৰাখি মোৰ যি ক'ব লগা আছিল ইয়াতে সমাপ্ত কৰিলোঁ সকলোকে ধন্যবাদ প্ৰেজেণ্ট থেংক ইউ